তেৰুঘাটৰ অকাল মৃত্যু মাজবাট আৰক্ষীয়ে গোচৰ ৰুজু নকৰাৰ প্ৰসংগ অৱশেষত অভিযোগ পালেগৈ মুখ্যমন্ত্ৰীৰ ওচৰ মুখ্যমন্ত্ৰীক লগ কৰি পৰিয়ালৰ লোকে দাখিল কৰিলে অভিযোগ মৃতকৰ গাঁৱৰ 40 গৰাকী লোকে স্বাক্ষৰ কৰি অভিযোগ দিলে মুখ্যমন্ত্ৰীক আৰক্ষীয়ে বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ মাজবাটৰ চক্ৰ বিষয়ৰ বিৰুদ্ধে অভিযোগ দাখিল মুখ্যমন্ত্ৰীক ওদালগুৰি ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে তেৰুঘাটৰ অকাল মৃত্যু প্ৰসংগত মাজবাট আৰক্ষীয়ে গোচৰ ৰুজু নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে অৱশেষত মুখ্যমন্ত্ৰীক গোচৰ দিলে তেৰুঘাটৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে মুখ্যমন্ত্ৰীক লগ কৰি দাখিল কৰে অভিযোগ মৃতকৰ গাঁৱৰ 40 গৰাকী লোকে স্বাক্ষৰ কৰি অভিযোগ দিয়ে মুখ্যমন্ত্ৰীক আৰক্ষীয়ে বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে মাজবাটৰ চক্ৰ বিষয়ৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে মুখ্যমন্ত্ৰী তেৰু কি হয় তোমাৰ তেৰু হেৰি খুৰাৰ ল'ৰা আছিল খুৰাৰ ল'ৰা এইটো আমি চান্দা চান্দা কৰি যে তাৰ কাম কৰিব পাৰ কৰিলোঁ কেতিয়া হৈ গ'ল মানে আৰে আমি এতিয়া হৈ আছে এতিয়া একমাহ হৈ গ'ল এতিয়া ঘৰটোত কোনো নাথাকে তাৰপিছত আকৌ তাৰ দাদাটো আছে অকৰা নিচিনা সি ভেটি বাৰীত থাকে তাৰপিছত আৰু আমি দেখভাল কৰি আৰু সিহঁতক এই অনুমতি ৰাইজক জনাই চান্দা চান্দা কৰি এইটোৱে কাম যেনে যেনে কামটো কৰিলোঁ আৰু হয় কৈছিলে আমি থানাত এজাহাৰ দিব গৈছিলোঁ পিছত ক'লে মালিককেইটাৰ লগত মিলাই ল পিছত আমি সংগঠনৰ ফালৰ পৰা গৈছিলোঁ আমি আশা ভৱনত বহিলোঁ পিছত আহিলে হেঁতে মালিককেইটা পিছত আমাক ক'লে আমি 50,000 টকা দিম ইয়াতকৈ বেছি দিব নোৱাৰোঁ বুলি কয় কোনে কৈছিলে কথাটো এই জুননাথ আৰু দুজনৰ নাম নাজানো মই মানে জুননাথ যোনটো কোন হয় কেঁচাৰ মালিক হয় এওঁৱে কৈছিল আমাৰ আশা ভৱনত কেছটো উঠাই ল'ব কৈছিল কেছটো উঠাই ল'ব কৈছিলে চাগে এনেকৈ পইচাটো দিম বুলি যাতে আমি পইচাটো দিম আৰু কাম চালু কৰিম বুলি কিন্তু আমি মানা নাই কাৰণ আমি সংগঠন ফালৰ পৰা লাগিছিলোঁ আমি বদনাম হ'ব নিবিচাৰোঁ এই 50,000 টকাটো লৈ কাৰণ ন্যায় লাগে আমাক এইকাৰণে আমি পইচাটো নল'লোঁ হয় আজি যিহেতুকে তেৰুঘাটুৱাৰ নামৰ ব্যক্তিজনে অবৈধ খননত যে নেকি মৃত্যু সাৱটি ল'ব লগা হ'ল যেতিয়া আমি মৃতদেহটো ৰাইজে গৈ একদম বা ডাং চাং লৈ মৃতদেহটো উদ্ধাৰ কৰিলে তাৰ পৰা যেতিয়া মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা উপস্থিত হ'লোঁ ৰাইজ উপস্থিত হ'ল তাতে আমাৰ থানাৰ SI ছাৰ আছিলে চিত্ৰনীল দাস লগত চাৰ্কুল অফিচাৰ আছিলে গোটেই কেইজনৰ উপস্থিতিত সেই মৃতদেহটো উদ্ধাৰ কৰা হ'ল চাৰ্কুল অফিচাৰ কি নাম চাৰ্কুল অফিচাৰজনৰ নাম হ'ল নতুনকৈ আহিছে নামটো পাহৰিছোঁ মই তাৰপিছত মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ যোৱা হ'ল পষ্টমৰ্টম কৰা হ'ল পষ্টমৰ্টম কৰাৰ পিছত আমি 28 তাৰিখ মানে থানাত গ'লোঁ কেছ দিবৰ কাৰণে এজাহাৰ এটা দিবৰ কাৰণে গ'লোঁ তেওঁলোকে থানাৰ OC ছাৰে নিজে ক'লে যে FIR-টো 2 দিনৰ পিছত দিয়া ঠিক তেনেকৈ আমি FIR আকৌ 2 দিনৰ পিছত গ'লোঁ 30 তাৰিখে আছিলে চাগে 30 তাৰিখে গ'লোঁ তেওঁলোকে FIR-টো নল'লে যে 1 তাৰিখে দিয়া ৰেজিষ্টাৰ কৰিব আমাৰ ভাল হ'ব আমি লগে লগে 1 তাৰিখৰ দিনা FIR-টো দিলোঁ FIR দিয়াৰ লগে লগে তেওঁলোকে আমাক এটা পৰামৰ্শ দিলে যে আপোনালোকে গৈ সেই ভূ মাফিয়াৰ লগত আলোচনা কৰিব দিছিলে আমি আৰক্ষী বিষয়াসকলক আমি ক'লোঁ যে আমি ভূ মাফিয়াৰ লগত আমি কোনো ধৰণৰ আলোচনা নকৰোঁ বোলো বালি মাফিয়াৰ লগত তেওঁলোকে উপজাচি আহি মাজবাটত আমাৰ 2-3জন ল'ৰাৰ লগত বহি তেওঁলোকে 50,000 টকা দিব বিচাৰিছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ